1 মে'ৰ পৰা দেশত সলনি হ'ব টোল টেক্স সংগ্ৰহৰ নিয়ম আৰু ফাষ্টেগৰ পৰিৱৰ্তে এতিয়াৰে পৰা জিপিএছৰ পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল আৰু পৰ্যায়ক্ৰমে দেশত বন্ধ হ'ব টোল গেটসমূহ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আৰু এই জিপিএছৰ ভিত্তিত টোল সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথত যিমান দূৰ যাত্ৰা কৰে সিমান সংখ্যক টোল ধাৰ্য কৰা হ'ব আৰু টোল প্লাজাসমূহত যি দীঘলীয়া শাৰী পতাৰ যি তিক্ততা আছিল সেই তিক্ততা নোহোৱা হ'ব যাত্ৰীসকলৰ বাবে তাৰ সমান্তৰালকৈ কিন্তু এটা কথা পোহৰলৈ আহিছে যে ৰাষ্ট্ৰীয় ঘাইপথত 20 কিলোমিটাৰ পৰ্যন্ত এতিয়া কোনো ধৰণৰ টোল টেক্স আদায় দিব নালাগে 20 কিলোমিটাৰতকৈ অধিকহে যদি ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰে তেতিয়াহ'লে টোল টেক্স দিব লাগিব যাত্ৰীসকলে আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে জনাইছে যে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু আগন্তুক 15 দিনৰ পিছতে এই নতুন ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰা হ'ব আৰু এই ব্যৱস্থাৰ জৰিয়তে দেশত টোল সংগ্ৰহ প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আহিব বুলি মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে এইখিনিতে এটা কথা ক'ব পাৰি যে এই টোল প্লাজাসমূহত যি দীঘলীয়া জাম লাগে যি দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথত যানজট হয় সেইবাবে 2016 চনত ফাষ্টেগ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল কিন্তু ফাষ্টেগ ব্যৱস্থাৰ বহুতো আখোৱা থকা পৰিলক্ষিত হ'ল আৰু ইয়াৰ অপব্যৱহাৰ হোৱাৰ অভিযোগ উঠিল সমান্তৰালকৈ এই ব্যৱস্থাটোত বহু আখোৱা থাকি গ'ল তাৰ পৰিপ্ৰেক্ষিতত এই অত্যাধুনিক নতুন জিপিএছৰ মাধ্যমেৰে টোল সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে এতিয়া কেন্দ্ৰীয় চৰকাৰে সেই কথা ইতিমধ্যে ৰাজহুৱা কৰিছে নীতিন গাডকাৰী এতিয়া কিদৰে কাম কৰিব এই নতুন ব্যৱস্থাটোৱে জিপিএছৰ মাধ্যমেৰে টোল সংগ্ৰহৰ এই ব্যৱস্থাটো কেনেদৰে কাৰ্যকৰী হ'ব ইয়াৰ বাবে প্ৰতিখন বাহনতে লগোৱা হ'ব এটা অনবোৰ্ড ইউনিট আৰু এই অনবোৰ্ড ইউনিটৰ জৰিয়তে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীৰ গতিবিধি নিৰীক্ষণ কৰা হ'ব গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম প্ৰযুক্তিৰে এতিয়া ট্ৰেক কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবিধিসমূহ আৰু এখন গাড়ীয়ে যিমান দূৰ অতিক্ৰম কৰিব তাৰ ভিত্তিত ধাৰ্য কৰা হ'ব টোল আৰু গাড়ীৰ গৰাকীৰ বেংক একাউণ্ট অথবা ডিজিটেল ৱালেট লিংক থাকিব এই OBU অৰ্থাৎ অনবোৰ্ড ইউনিটৰ সৈতে আৰু এই ব্যৱস্থাটো সম্পূৰ্ণ স্বচ্ছতা ৰাখিবলৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সংস্থাপন কৰা হ'ব বিশেষ কেমেৰাৰ আৰু এই কেমেৰাৰ জৰিয়তে যিসমূহ গাড়ীয়ে এই OBU নলগাই সেই গাড়ীসমূহ চিনাক্ত কৰা হ'ব আৰু প্ৰথম অৱস্থাত দেশৰ কেইটামান প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ তথা এক্সপ্ৰেছৱেত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব সমান্তৰালকৈ প্ৰথম অৱস্থাত বাছ ট্ৰাক আদি যিসমূহ বাণিজ্যিক বাহন থাকে সেই বাণিজ্যিক বাহনসমূহতে প্ৰযোজ্য হ'ব এই নতুন জিপিএছ মাধ্যমেৰে টোল সংগ্ৰহৰ ব্যৱস্থা আৰু পৰৱৰ্তী পৰ্যায়ত ব্যক্তিগত বাহনসমূহতো প্ৰযোজ্য হ'ব এই জিপিএছ ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থা আৰু তেতিয়া যিসমূহ বাহন নতুনকৈ ক্ৰয় কৰা হ'ব সেই বাহনসমূহ ক্ৰয় কৰাৰ সময়তে এই OBU লগাই পঠিওৱা হ'ব তাৰ সমান্তৰালকৈ আন ব্যক্তিগত বাহনসমূহে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা এই যি OBU সেই OBU নিজৰ গাড়ীত সংস্থাপন কৰিব লাগিব নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই এই সমগ্ৰ ব্যৱস্থাটো পৰিচালনা কৰিব আৰু 15 দিনৰ ভিতৰতে এই নতুন ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আৰু তাৰ পিছতে এতিয়া দেশজুৰি হৈছে চৰ্চা কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে এই নতুন জিপিএছৰ মাধ্যমেৰে টোল সংগ্ৰহ ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহ ব্যৱস্থাত যথেষ্ট স্বচ্ছতা আহিব তাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ যি তীব্ৰ যানজট আছিল সেই যানজট কমিব টোল প্লাজা দীঘলীয়া শাৰী পাতি যিদৰে ৰাইজ অতিষ্ঠ হৈছিল তাৰ পৰা ৰাইজ মুক্ত হ'ব আৰু এই ব্যৱস্থা এতিয়া প্ৰৱৰ্তনৰ পিছত কেনেদৰে সমগ্ৰ প্ৰক্ৰিয়াটো আগবাঢ়ে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এটা কথা ঠিক যে ফাষ্টেগ আৰম্ভ হোৱাৰ কিছুদিনৰ পিছতেই কিন্তু সেই ব্যৱস্থাৰ পৰা যি ধৰণে আশা কৰা হৈছিল তেনে ধৰণৰ আশানুৰূপ ফল দেখিবলৈ পোৱা নগ'ল আৰু এতিয়া এই যি নতুন জিপিএছ মাধ্যমেৰে টোল সংগ্ৰহৰ ব্যৱস্থা উপগ্ৰহৰ জৰিয়তে গাড়ীৰ গতিবিধি নিৰীক্ষণ কৰি টোল সংগ্ৰহৰ যি ব্যৱস্থা কৰিবলৈ গৈ আছে এই অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে এই সমগ্ৰ প্ৰক্ৰিয়াটো কিমান স্বচ্ছ আৰু উপযোগী কৰিব সেয়া সময়ত লক্ষণীয় হ'ব